Hello student, welcome to Akon sir. আজি আমি আলোচনা কৰিম ক্লাস 9 অৰ হাফ ইয়াৰলি এক্সামিনেশন 2024 অৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ গণিতৰ প্ৰশ্ন কাকতখন এই প্ৰশ্ন কাকতখনৰ এমসিকিউ খিনি আলোচনা কৰিম এমসিকিউ খিনি সমাধান কৰাত মোক সহায় কৰিছে মোৰ সহকৰ্মী জ্যেষ্ঠ বিজ্ঞান শিক্ষক এজনে তেখেতক ধন্যবাদ জনাইছো তো ইয়াত সেকশন 8 থকা 45 টা এমসিকিউ আলোচনা কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা তেন্তে এনে ধৰণৰ ভিডিও তোমালোকে ডেইলি পাই থাকিবা তো ইয়াত আছে শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে এক নম্বৰত আছে a to the power m into a to the power n ৰ মান হৈছে অপচন সি টু কাৰেক্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 2 1/√9 minus √8 ৰ মান হৈছে অপচন a টু কাৰেক্ট তাৰ পিছত তলৰ কোনজোৰ সহমৌলিক হৈছে 51 অপচন সি নম্বৰ 4 তলৰ কোনটো অপৰিমেয় সংখ্যা হৈছে 23 তাৰ পিছত শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা বিত আছে প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা তো শুদ্ধ উত্তৰটো হৈছে অপচন ডি কেৱল বিটো শুদ্ধ অৰ্থাৎ প্ৰতিটো অখণ্ড সংখ্যাই হৈছে এটা পৰিমেয় সংখ্যা নেক্সট উক্তি এ কাৰণ r শূন্য পৰিমেয় সংখ্যা হয় শূন্য p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি তো ইয়াত শুদ্ধ উত্তৰটো হৈছে a আৰু r দুয়োটাই সত্য আৰু r এৰ শুদ্ধ ব্যাখ্যা কোৱেশ্চন নম্বৰ 7 পৰিমেয় সংখ্যাৰ দশমিক প্ৰসাৰণ হ'ল সীমিত অথবা পৌনঃপুনিক নেক্সট যদি x² = 64 হয় তেন্তে 1/3x = what 2 অপচন বি টু কাৰেক্ট 2 নেক্সট চোৱা 50% অৰ ভগ্নাংশ ৰূপ হ'ব 1/2 একেবাৰে সহজ তোমালোকে জানাই 50% মানে আধা কোৱেশ্চন নম্বৰ 10 অৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 4 11 তলৰ কোনটো বহুপদ ৰাশি নহয় y + 2/y নেক্সট 12 x to the power 5 minus x to the power 4 plus 3 বহুপদ ৰাশিটোৰ মাত্ৰা হৈছে 5 ইয়াৰ মাত্ৰা হৈছে কিমান যেহেতু বেছি আছে 5 এই শুদ্ধ কোৱেশ্চন নম্বৰ 13 p whole x = x plus v plus a not = 0 ৰৈখিক বহুপদৰ শূন্য হ'ব x = b/a তাৰ পিছত কোৱেশ্চন নম্বৰ বি নম্বৰটো কাৰেক্ট 14 অৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 15 অৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি 3 তাৰ পিছত কোৱেশ্চন নম্বৰ 16 p whole x = 2x + 5 বহুপদৰ শূন্য হৈছে অপচন সি -5/2 তাৰ পিছত কোৱেশ্চন নম্বৰ 17 যদি x - 1 p whole x = x² + x + k উৎপাদক হয় তেন্তে k ৰ মান হ'ব -2 অপচন বি কোৱেশ্চন নম্বৰ 18 অৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কোৱেশ্চন নম্বৰ 19 অৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 9x² - 16 তাৰ পিছত কোৱেশ্চন নম্বৰ 20 তৃতীয় চুকত থকা বিন্দু এটাৰ স্থানাংক আৰ্হি হৈছে -- অপচন সি কোৱেশ্চন নম্বৰ 21 মূল বিন্দুৱেদি যোৱা এডাল সৰল ৰেখাৰ সমীকৰণ হৈছে y = mx 22 y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণটো হৈছে x = 1 23 x অক্ষৰ ওপৰত অৱস্থিত যিকোনো এটা বিন্দুৰ স্থানাংক হৈছে xo কোৱেশ্চন নম্বৰ 24 এখন টোকাবহীৰ দাম এটা কলমৰ দামৰ দুগুণ এই উক্তিটো প্ৰকাশ হোৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণটো হৈছে অপচন বি x - 2y = 0 নেক্সট 25 যদি y = ax + 3 সমীকৰণ এটাৰ সমাধান 419 হয় তেন্তে a = what a = 4 তলৰ চিত্ৰত দেখুৱা লেগডালৰ সমীকৰণ হ'ব এই চিত্ৰত দেখুৱা লেগডালৰ সমীকৰণ হ'ব অপচন বি y = 2x তাৰ পিছত 27 2x + y = 7 সমীকৰণটো এটা সমাধান হ'ব 15 তাৰ পিছত 28 অপচনটো হ'ব c = 0 29 অৰ উত্তৰটো হ'ব অপচন ডি y = 0 প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণৰ মান হৈছে অপচন ডি 180 ডিগ্ৰী আৰু 360 ডিগ্ৰীৰ মাজত থাকে তাৰপিছত 31 যদি এযোৰ ৰৈখিক জুলীয়া কোণৰ এটা কোণৰ মাপ 130 ডিগ্ৰী হয় তেন্তে আনটো কোণৰ মাপ কিমান 50 ডিগ্ৰী 32 নম্বৰটো চোৱা যদি x এটা স্থূলকোণ হয় তেন্তে x ৰ মান হ'ব অপচন সি নম্বৰ তাৰপিছত 33 লৈ আগবাঢ়িছো ত্ৰিভুজৰ এটা তিনিটা কোণৰ সমষ্টি একেবাৰে সহজ জানো 180 ডিগ্ৰী তাৰপিছত 34 তলৰ কোণটো ত্ৰিভুজৰ সৰ্বসমতা বিচৰত শৰ্ত নহয় বাহু কোণ সমবাহু ত্ৰিভুজৰ এটা প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী সমবাহু ত্ৰিভুজ মানে গোটেইবোৰ বাহু সমান 60 ডিগ্ৰী মান 36 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 37 নম্বৰত
ABC সমকোণী ত্ৰিভুজৰ এংগল A = 90 ডিগ্ৰী আৰু AB = AC হয় তেন্তে এংগল B = what 45 ডিগ্ৰী 38ৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন সি এটা চতুৰ্ভুজৰ কোণ কেইটাৰ মাপ হৈছে 360 ডিগ্ৰী তলকোণটো সমান্তৰিকৰ ক্ষেত্ৰত সত্য নহয় বিপৰীত কোণবোৰক কৰ্ণ দুডালে সমদ্বিখণ্ডিত কৰে কোৱেশ্চন নম্বৰ 41 এটা আয়তৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী এটা 42 এটা চতুৰ্ভুজৰ তিনিটা কোণৰ সমষ্টি 270 হলে চতুৰ্থ কোণৰ মাপ হ'ব 90 ডিগ্ৰী নেক্সট আগবাঢ়িছো কোৱেশ্চন নম্বৰ 43 লৈ কোৱেশ্চন নম্বৰ 43 ত আছে এটা সমান্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে সমান্তৰিকটো হ'ব এটা আয়ত অপচন এ টু কাৰেক্ট নম্বৰ 44 যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো হ'ব এটা বৰ্গ অপচন সি টু কাৰেক্ট নম্বৰ 45 এটা চতুৰ্ভুজৰ মধ্যবিন্দুবিলাক একাধিক্ৰমে সংযোগ কৰি গঠন কৰা চতুৰ্ভুজটো হ'ব সমান্তৰিক এইখিনি আছিল এমসিকিউ খিনি তাৰ পিছত সেকশন বিত আছে 2 নম্বৰীয়া 6টা কোৱেশ্চন চাইলোৱা বাৰু এনেকুৱা কোৱেশ্চনই আহিছিল অহাকালৈ মই এটো চেনেলতেই ক্লাস 9 আৰু 10 ৰ সমাজ বিজ্ঞানৰ এমসিকিউ খিনি আলোচনা কৰিম বৰখাম ভিডিও ইয়াত চোৱাকো 3 নম্বৰীয়া 4 নম্বৰীয়া কোৱেশ্চন আছে চেনেলটো যদি তোমালোকে চাই ভাল পাইছে উপকৃত হৈছে তেন্তে সাবস্ক্ৰাইব কৰি ৰাখা